বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক আমি আজি অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ অসম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি অৰ্থাৎ অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, এই অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ফালৰ পৰা এটা বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটো আপোনালোকক মই দেখাব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, তেতিয়া সবিশেষ জানিব পাৰিব। এই বিজ্ঞাপনটোত এটা বিশেষ পদৰ কাৰণে প্ৰকাশ কৰিছে। পদটো হৈছে ইনফৰমেশ্যন এছিষ্টেণ্ট। ইনফৰমেশ্যন এছিষ্টেণ্ট পদ এটা ভেকেঞ্চি আছে ইয়াতে। এই ভেকেঞ্চিটোৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ কাৰণে যিটো আমি এপ্লিকেশ্যন কৰা হ'ব, সেই এপ্লিকেশ্যনৰ লাষ্ট ডেটটো দিয়া হৈছে 8 জুলাই অৰ্থাৎ 8/7/2024। আপোনালোকে 8 জুলাই আগতীয়াকৈ এই এপ্লিকেশ্যনটো কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে অফলাইনত এপ্লাই কৰিব লাগিব। গতিকে আপোনালোকৰ ইয়াৰ যিটো এড্ৰেছত আপোনালোকে ফৰ্ম পঠিয়াব লাগিব আৰু ফৰ্মখন ক'ত পাব এইখিনি মই আপোনালোকক বিতংকৈ জনাই দিম। ইয়াতে ফৰ্মখন আপোনালোকে পঠাব লাগিব এই এড্ৰেছত। এই এড্ৰেছটো আপোনালোকে দেখা পাইছে। এই এড্ৰেছটোলৈকে আপোনালোকে ফৰ্মখন পঠাব লাগিব, অৰ্থাৎ ইয়াতে আপোনালোকে ফৰ্ম ছাবমিট কৰিব লাগিব। অফিচটো এড্ৰেছটো আপোনালোকক কৈ দিছোঁ। দ্য চিফ এক্সিকিউটিভ অফিচাৰ, আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, এনচিলাৰী ব্লক 1, অপজিট SBI ছেক্ৰেটেৰিয়েট ব্ৰাঞ্চ, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 781006 আছাম। এই এড্ৰেছত আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব। এতিয়া আমি আহোঁ, এই বিজ্ঞাপনটো যদি আপোনালোকে চাব বিচাৰে বা বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব বিচাৰে বা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন যদি ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত ডেছক্ৰিপশ্যনতো আপোনালোকে পাব, নতুবা আপোনালোকে এই ৱেবছাইট দুটা দেখিছে, এই ৱেবছাইট দুটাত যদিও যায় তাৰ পৰাও আপোনালোকে ফৰ্মখন আৰু ইয়াৰ বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি আহোঁ এই পদকেইটাৰ বিষয়ে। পদকেইটাৰ বিষয়ে আমি জানো আহক। ইয়াৰ ডিটেইলছ আপোনালোকক ইয়াতে দিয়া হৈছে। যিটো পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে, এই পদটোৰ কাৰণে এডুকেশ্যনেল যিটো আমাৰ কোৱালিফিকেশ্যন অৰ্থাৎ এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি কি লাগিব আমি চাওঁ। প্ৰথমতে দিয়া হৈছে 1 নম্বৰ পইণ্টত দিছে হায়াৰ ছেকেণ্ডেৰী পাছ। আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, তেতিয়া আপুনি এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। বা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ইকুইভেলেণ্ট যদি কিবা কোৰ্চ পাছ কৰি আছে তেতিয়াহ'লেও আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ কি লাগিব, স্কিল ইন কম্পিউটাৰ এপ্লিকেশ্যন। এইটো নেচেচেৰী, এইটো লাগিবই। আপোনালোকৰ স্কিল ইন কম্পিউটাৰ এপ্লিকেশ্যন, কম্পিউটাৰ চলাব পৰা আপোনালোকৰ স্কিল থাকিব লাগিব। ইয়াতে কম্পিউটাৰ স্কিলত কি কি আপোনালোকে জানিব লাগিব, MS ৱৰ্ড জানিব লাগিব, MS এক্সেল জানিব লাগিব, MS পাৱাৰ পইণ্ট জানিব লাগিব আৰু ইণ্টাৰনেট জানিব লাগিব। এইকেইটা বস্তু যদি আপোনালোকে জানে তেতিয়াহ'লে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰতে দিছে আপুনি আছামিজটো শুদ্ধকৈ ক'ব পাৰিব লাগিব, ইংলিছ ক'ব পাৰিব লাগিব আৰু হিন্দীও ক'ব পাৰিব লাগিব। এইকেইটা বস্তু আপোনালোকে জানিব লাগিব। আৰু লগতে আপোনালোকৰ ইয়াতে কি কৈছে, এটলিষ্ট 2 year এক্সপিৰিয়েঞ্চ ইন ৰিলিভেণ্ট ফিল্ড। আপুনি 2 বছৰ ফিল্ডত কাম কৰাৰ আপোনাৰ অভিজ্ঞতাও থাকিব লাগিব বুলি কৈছে। আৰু লাষ্ট 5 নম্বৰত কোৱা হৈছে যে বয়সৰ সীমা অৰ্থাৎ এজটো আপোনালোকৰ 21 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হ'লে আপুনি এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ এই 5টা ক্ৰাইটেৰিয়া ইলিজিবিলিটি হয় তেতিয়াহ'লে আপুনি এই পদকেইটাৰ কাৰণে যোগ্য হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। নিশ্চয় এইটো বুজি পাইছে। ইয়াৰ পিছত আমি আহোঁ, ইয়াতে আপোনালোকে কি কি দিব লাগিব।
ডকুমেণ্টছ আপুনি যেহেতু ছাবমিট কৰিব লাগিব, ইয়াৰ বিষয়ে আপোনাৰ ডিটেইলছ ইয়াতে গোটেইখিনি কথা দিয়া আছে, আপোনালোকে সবিশেষ চাই ল'ব। যদি আপোনালোকে যিটো ফৰ্মখন আপোনালোকে যিহেতু এই ৱেবছাইটত পাব, আৰু বিজ্ঞাপনটো যেতিয়া আপোনালোকে ডাউনলোড কৰাৰ লগে লগে তাৰ তলতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনো পাই যাব। মই আপোনালোকক ফৰ্মখন দেখাই দিছোঁ। এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আছে, এই ফৰ্মখনেই আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। মই যিটো দেখাই দিছোঁ, এই দেখাই দিয়া এড্ৰেছত আপোনালোকে ফৰ্মখন জমা দিব লাগিব। এইটো নিশ্চয় আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিবই, গতিকে আপোনালোকৰ ফৰ্মখন ফিল আপ কৰোঁতে কোনো অসুবিধা নহ'ব বুলি মই ভাবিছোঁ। আপোনালোকক এটা বস্তু মই ইয়াতে দেখাই দিছোঁ। ইয়াতে আপোনালোকে চাওক যে এই পদটোৰ কাৰণে দৰমহাটো আপোনালোকক কিমান দিয়া হ'ব। চেলাৰীটো ইয়াতে উল্লেখ কৰি দিছে 16,245 এপ্ৰক্সিমেটলি, অৰ্থাৎ প্ৰায় আপোনালোকৰ দৰমহাটো প্ৰায় বুলিহে কোৱা হৈছে, এইটো ফিক্স নহয়। গতিকে আপোনাৰ 16,245 টকাটো ফিক্স নহয়, এইটো আপোনালোকৰ এপ্ৰক্সিমেটলি বুলিহে ইয়াতে বিজ্ঞাপনত উল্লেখ কৰা আছে। গতিকে আপোনালোকে এপ্লাই কৰক। এতিয়া গোটেইখিনি বস্তু মই আপোনালোকক দেখাই দিলোঁ, আপোনালোকে গোটেইখিনি দেখা পাইছেই। আৰু যদি আপোনালোকে ইয়াতে ফৰ্মখন ফিল আপ কৰোঁতে বা আপোনালোকে ইয়াতে অনলাইনত বিজ্ঞাপনটো ডাউনলোড কৰোঁতে হওক, এইখিনিত যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।